হে গাইজ গুড ইভিনিং কেনে আছে বনাম আপোনালোক আশা কৰোঁ ৰাতি সকলোৰে ভাল মোৰ এটা নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম ভোজ জনাইছোঁ পোলাও আৰু মই ৰাতি কি বনাম সুধিছোঁ অ'কে তেওঁ কৈছে যে ৰাতি মটন পোলাও বনাবা বুলি আৰু তাৰপিছতে মই ধুনীয়াকৈ মানে বনাব লাগি গ'লোঁ ধুনীয়াকৈ মই পিঁয়াজ আৰু নহৰুখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু কটাৰ পাছত মই চাউল জোখমতে দি ল'লোঁ আৰু তেজপাত দুখিলা তাৰপিছতে মই অকণমান কুকাৰটো সৰু কাৰণে লোহাৰৰ কেৰাহীখনতে অকণমান মানে এইখিনি ভাজি লৈছোঁ কাৰণ কেলৈ পোলাও বোলা বস্তুটো অকণমান বহুত বেছি ভাজিব লাগে যিহেতু আৰু ভাজিলেহে অলপ ধুনীয়া হয় খাবলৈ টেষ্টটো আহে আৰু সেইকাৰণে মানে মই কুকাৰটো বহুত বেছি সৰু হয় মানে সেইটো কাৰণে মই লৰাবলৈ মেলিবলৈ অলপ দিগদাৰ পাওঁ আৰু সেইটো কাৰণে মই এখন লোহাৰৰ কেৰাহী আছে সেই কেৰাহীখন কমেও মানে 12 বছৰ পুৰণা হয় আৰু সেইখন কেৰাহীত বস্তু এটা বনালেও মানে বহুত বেছি টেষ্টি হয় সেইকাৰণে মই সেইখন কেৰাহী কেতিয়াও মানে পেলাই দিব বিচৰা নাই আৰু সেইখনতে মই বনাওঁ মেলোঁ আৰু বস্তুটো খাবলৈও বহুত বেছি টেষ্টি হয় আৰু বেটীজনী কেনেকৈ বহাই ৰাখিছোঁ ধুনীয়াকৈ যিহেতু তাই তেনেকৈ বনায়ো থাকোঁ মানে আৰু তেনেকৈ চকীখনত বহাই পেলাই মই ধুনীয়াকৈ খেলায়ো থাকোঁ তাইক তাৰপিছতে এইখিনি তেনেকৈ আৰু বনালোঁ বনাই পেলাই এতিয়া পিঁয়াজ আৰু নহৰুখিনি ৰিফাইনখিনি গৰম কৰাৰ পাছত দিয়াৰ পাছত ধুনীয়াকৈ ৰঙা কৰি ল'লোঁ তাৰপিছতে চাউলখিনি দিলোঁ দিয়াৰ পাছত এইটো আচলতে মানে কি ইয়াততো আৰু বেংগলত ক'তনো জহা চাউলটো পাম সেইটো কাৰণে আমাৰ ইয়াত বেংগলৰ যিটো চাউল হয় মানে ভাত খোৱাৰ যিটো চাউল আমি যিটো ভাত খাওঁ মানে সেইটোৱে আৰু বনালোঁ অকণমান যিহেতু তেওঁ খাওঁ বুলি ক'লে আৰু এতিয়া বনাই পেলাই দিছোঁ আৰু ধুনীয়াকৈ কি হয় নাজানো পিছত তেওঁ বাৰু ভালেই পালোঁ বুলি কৈছে বেয়া নাই হোৱা বুলিয়ে কৈছে কিন্তু জহা চাউলৰ নিচিনা টেষ্টটোনো ক'ত আহিব আৰু জহা চাউলৰ নিচিনা টেষ্টটো মানে হ'বও নোৱাৰে কেতিয়াও আৰু সেইটো কাৰণে যেনে তেনে বনাই মেলি দিলোঁ আৰু কাৰণ যিটোকে খাব মন কৰে সেইটোকে দিওঁতো সেইটো কাৰণে আৰু যেনে তেনে পোলাও এটা গোন্ধই মোৰ কাৰণে মুখৰ এটা টেষ্টৰ কাৰণেহে আৰু সেই তেনেকুৱাই আৰু এতিয়া হৈ গ'ল পোলাও এতিয়া তেওঁক খাবলৈ দিছোঁ তাৰপিছতে মই সুধিছোঁ যে কেনেকুৱা পাইছা খাই পেলাই কেনেকুৱা পাইছা তেওঁ কৈছে বহুত বেছি টেষ্টি হৈছে আৰু বহুত বেছি ধুনীয়া হৈছে মোক কৈছে যে তুমি ক'ৰ পৰা শিকিলা বোলে সেই এইটো শিকিবলগীয়া কথা নেকি বাৰু এইটোতো জানোৱে বনাবলৈ এনেও তেনেহ'লে আজিলৈ আহোঁ বাই ধুনীয়া হৈছে বাই খোৱা আৰু ধুনীয়াকৈ